Hello guys, welcome to my channel Carmania S02. আজি আকৌ আহিছো আপোনালোকৰ কাৰণে লৈ গাড়ী এখন মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে টাটা টিগৰ XT মডেল 2017 চনৰ আহক গাড়ীখন দেখাই দিও। গাড়ীখন একেবাৰে ধুনীয়া কন্ডিশন হৈ আছে, একেবাৰে নিট এন্ড ক্লিন হোৱাইট কালাৰত আছে। মোৰ পিছপিনে দেখিব পাইছে এখন হল গাড়ী। তো এখনৰ ৰিভিউ দিম আজি আপোনালোকক, ভিতৰৰ বাহিৰৰ কন্ডিশন কমপ্লিট দেখাম, ইঞ্জিন কন্ডিশন দেখাম। 2017 চনৰ A04 শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এল'হুইল লাগি আছে গাড়ীখনত, চাব পাৰে এল'হুইল কেইটা কিমান ধুনীয়া। টায়াৰ কণ্ডিশ্যন এপ্ৰক্স 70% পাই যাব এখন গাড়ীত। আপোনালোককতো টাটা টিয়াগো দুখন দেখালো মোৰ চেনেলত, আজি এখন আহিছে টাটা টিয়াগোৰ ডাঙৰ ককায়েক টাটা টিগৰ। টিয়াগোতকৈ অলপ ডাঙৰ আৰু বাকী চব একেই। এখনত আপোনালোকে বেক সেন্সৰ পাই যাব কোম্পানী ফিট, প্লাছ বুট স্পেচটো অলপ বেছি পাব। শেপটো অলপ বেলেগ গাড়ীখনৰ, চাব পাৰে। আহক ভিতৰৰ কণ্ডিশ্যনটো দেখাই দিওঁ। ভিতৰৰ কণ্ডিশ্যনটো এনেকুৱা, চাৰিটা পাৱাৰ উইণ্ডোজ পাই যাব, চাইল্ড লক চিষ্টেম পাই যাব এখনত। মিৰৰ এডজাষ্টিং ইয়াত পাই যাব। পাৱাৰ ষ্টেয়াৰিং হয়, পাৱাৰ ষ্টেয়াৰিঙত আপোনালোকে কণ্ট্ৰল পাই যাব, মিউজিক চিষ্টেম কণ্ট্ৰল, চাউণ্ড ভলিউম, কল ৰিচিভ কৰা, এইবিলাক কণ্ট্ৰল পাই যাব। চাবি ষ্টাৰ্ট হয় গাড়ীখন। মেনুৱেল হেণ্ডব্ৰেক পাই যাব। 5টা গিয়াৰ, এখন 5 গিয়াৰ গাড়ী হয়। কোম্পানী ফিটেড আপোনাৰ মিউজিক চিষ্টেম, AC হিটাৰ চব কোম্পানী ফিটেড লোডেড হৈ আছে। বাকী এইখনত আপোনাৰ বেক কেমেৰাটো নহয়, কিন্তু বেক সেন্সৰ হয়, সেন্সৰ ইয়াত শ্ব' কৰে। কিবা গাড়ী যদি বেলেগ পিছপিনে বেক কৰোঁতে যদি কিবা বস্তু আপোনাৰ ওচৰলৈ আহি থাকে, তেতিয়াহ'লে ইয়াত আপোনাৰ শ্ব' কৰিব। এইফালে চাব পাৰে 2টা এয়াৰবেগ পাই যাব এইখনত, AC হিটাৰ কমপ্লিট পাই যাব। একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, নিট এণ্ড ক্লিন। লেডাৰ চিট কভাৰ লাগি আছে, ফ্ল'ৰ মেট নতুন কণ্ডিশ্যন লাগি আছে, একো লেতেৰা মেতেৰা নাই, একেবাৰে ধুনীয়া কণ্ডিশ্যন হৈ আছে। বেক প্ৰফাইলটো এনেকুৱা। বেক চাইড পেচেঞ্জাৰ চিটত আপোনালোকে আৰ্মৰেষ্টটো পাই যাব। এইফালে চাব পাৰে আৰ্মৰেষ্ট, বেছিভাগ গাড়ীত দিয়া থাকে আৰ্মৰেষ্ট, ইয়াত পাই যাব। চিট বেল্ট আছে, ফ্ল'ৰ মেট ইয়াতো লাগি আছে, পাৱাৰ উইণ্ডোজ কণ্ট্ৰল ইয়াতো পাই যাব। টায়াৰ কণ্ডিশ্যনটো চাই লওক। টায়াৰ কণ্ডিশ্যনটো 70-75% আছে, 1 বছৰ চলি যাব। এফালে ৱাল থকাৰ কাৰণে মই ভালকৈ দেখাব পৰা নাই, তথাপিও চেষ্টা কৰিছোঁ যাতে আপোনালোকে বুজি পায় ভালকৈ। একো মাৰ্চাৰ খোৱা ইছ্যু নাই, কোনো এক্সিডেণ্টেল ইছ্যু নাই। জেনুইন ৰানিং এখনৰ হৈছে 97,000 জেনুইন ৰানিং আছে। 2017 চনৰ গাড়ী হয়, 97,000 গাড়ীখনৰ ৰান হৈছে। ফগলাছ পাই যাব এখনত, চাব পাৰে। ইঞ্জিন কণ্ডিশ্যনটো দেখাই দিওঁ। ইঞ্জিনটো এনেকুৱা, চাব পাৰে এপ্ৰন পুৰা চিল হৈ আছে। বেটাৰী কণ্ডিশ্যনো ভালেই হৈ আছে, আপোনাৰ লেতেৰা হৈ আছে কিন্তু কণ্ডিশ্যন ভাল। এপ্ৰন ইয়াত আপোনালোকে মামৰ খোৱা বুলি নাভাবিব, কাৰণ বেটাৰীৰ পানী কেতিয়াবা গাড়ী ৰানিঙত বেটাৰীৰ পানী কেতিয়াবা পৰি যায়, তো পানীকেইটা পৰি পেলাই এনেকুৱা হৈ যায়। তো একো ইছ্যু নাই এইটো কাৰণে, এইটো চাফা কৰাই দিলে আপোনাৰ ঠিক হৈ যাব। আমি কমপ্লিট চিল ইঞ্জিন থকা গাড়ী ৰাখোঁ, একো এক্সিডেণ্টেল ইছ্যু থকা গাড়ী নাৰাখোঁ আমি। বনেট পুৰা চিল আছে, চাব পাৰে। এইকেইটা হ'ল বনেটৰ চিল, এইটো আফটাৰ মাৰ্কেট কোনো বনাব নোৱাৰে।
যদি কোনো বেলেগ গাড়ীৰ পৰাও যদি লগায় তথাপিতো কালাৰ নিমিলিব বা এক্সিডেণ্টেল গাড়ী হ'লেহে আপোনাৰ বেলেগ গাড়ীৰ পৰা খুলি দিব, নহ'লেতো মানুহে এনেকৈ বনেট খুলি নিদিয়ে কোনো গাড়ীৰ পৰা। তো কোম্পানীৰ পৰা ডাইৰেক্ট এনেকৈ আহে, বাহিৰত বনাব বুলি ক'লে বনাব নোৱাৰিব। তো ইঞ্জিন চিল আছে নে নাই ইয়াতে গম পোৱা যায়, এক্সিডেণ্টেল হৈছে নে নাই সেইটো গম পোৱা যায় ইয়াতে। বাকী কালাৰটো অৰিজিনেল আছে পুৰা। বাম্পাৰত চামথিং টাচ আপ আছে, বাম্পাৰত অলপ কালাৰ আছে, কিন্তু বনেট অৰিজিনেল আছে, বাকী বডি অৰিজিনেল আছে। ইয়াত আপোনাৰ লাইট পাই যাব, ইণ্ডিকেটৰ লাইট, ছাইড মিৰৰ। তো এখন হ'ল টাটা টিগৰ 2017 চনৰ 97 চলা গাড়ী, 5 টনাৰ গাড়ী, ইঞ্জিন বডি চিল, ফুল অৰিজিনেল পেণ্টত, একদম মেইনটেইন হোৱা গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে মোৰ চেনেলত মোৰ ভিডিঅ'ত নাম্বাৰ দিয়া থাকিব, স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। আজি এটা স্পেচিয়েল ডে, জুবিন দাৰ বাৰ্থডে আজি, হেপী বাৰ্থডে জুবিন দা। মোৰ ছাবস্ক্ৰাইবাৰত যদি মোৰ ভিউৱাৰ্ছত যদি কোনোবা জুবিন দাৰ লাভাৰ থাকে, জুবিন দাক ভাল পোৱা থাকে, কমেণ্টত জনাই দিব, জয় অসম বুলি কমেণ্টত জনাই দিব কোন কোন অসমৰ পৰা চাই আছে। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।